নমস্কাৰ সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ইয়াতে নলবাৰীত আজি এটা শাস্ত্ৰীয় সংগীতৰ এটা সন্ধ্যা উদযাপন কৰা হৈছে ভূপালী সন্ধ্যা নামেৰে এই সন্ধ্যাটিত উপস্থিত আছে কলকাতাৰ বিখ্যাত তবলাবাদক পণ্ডিত সুমন্ত গুহ আৰু তেওঁ যোৱা 4 দিন ধৰি 23, 24, 25, 26 জুলাই নলবাৰীত এটা তবলা কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু সেই কৰ্মশালাত উপস্থিত হৈছিল উপস্থিত আছিল আৰু তাৰপিছত দৰ্শকৰ ইমান অভূতপূৰ্ব সঁহাৰিয়ে আমাক আজিৰ অনুষ্ঠানটি যথেষ্ট আমাৰ মন সুন্দৰ কৰি তুলিছে কাৰণ এতিয়াও অনুষ্ঠানটি চলি আছে প্ৰায় এতিয়া 9:15 হৈছে আৰু নলবাৰীত এনেকুৱা শাস্ত্ৰীয় সংগীতৰ যি অনুষ্ঠানত অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ যিখিনি তবলাৰ শিক্ষক আছিলে সেই শিক্ষকসকলৰ যি সঁহাৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী প্ৰায় 45 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু সেয়েহে ভাবিছোঁ যে আমি যদি আপোনালোকে সহায় সহযোগিতা আমাক আগবঢ়াওক আৰু আমি ধুনীয়াকৈ প্ৰতি বছৰে এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠানটি উপভোগ কৰিবলৈ আমি চেষ্টা কৰিম আৰু আমি এনেকুৱা এটা অনুষ্ঠান আপোনাক উপহাৰ দিবলৈ আমি চেষ্টা কৰিম। নমস্কাৰ সকলোকে আন্তৰিক অভিনন্দন জনাইছোঁ আৰু ইয়াতে নলবাৰীত আজি এটা শাস্ত্ৰীয় সংগীতৰ এটা সন্ধ্যা উদযাপন কৰা হৈছে ভূপালী সন্ধ্যা নামেৰে এই সন্ধ্যাটিত উপস্থিত আছে কলকাতাৰ বিখ্যাত তবলাবাদক পণ্ডিত সুমন্ত গুহ আৰু তেওঁ যোৱা 4 দিন ধৰি 23, 24, 25, 26 জুলাই নলবাৰীত এটা তবলা কৰ্মশালা অনুষ্ঠিত হৈছিল আৰু সেই কৰ্মশালাত উপস্থিত হৈছিল উপস্থিত আছিল আৰু তাৰপিছত দৰ্শকৰ ইমান অভূতপূৰ্ব সঁহাৰিয়ে আমাক আজিৰ অনুষ্ঠানটি যথেষ্ট আমাৰ মন সুন্দৰ কৰি তুলিছে কাৰণ এতিয়াও অনুষ্ঠানটি চলি আছে প্ৰায় এতিয়া 9:15 হৈছে আৰু নলবাৰীত এনেকুৱা শাস্ত্ৰীয় সংগীতৰ যি অনুষ্ঠানত অনুষ্ঠানটি অনুষ্ঠিত কৰিবলৈ যাওঁতে আমাৰ যিখিনি তবলাৰ শিক্ষক আছিলে সেই শিক্ষকসকলৰ যি সঁহাৰি তেওঁলোকৰ ছাত্ৰ ছাত্ৰী প্ৰায় 45 গৰাকী ছাত্ৰ ছাত্ৰীয়ে কৰ্মশালাত অংশগ্ৰহণ কৰিছিল আৰু সেয়েহে ভাবিছোঁ যে আমি যদি আপোনালোকে সহায় সহযোগিতা আমাক আগবঢ়াওক আৰু আমি ধুনীয়াকৈ প্ৰতি বছৰে এনেধৰণৰ এটা সুন্দৰ অনুষ্ঠানটি উপভোগ কৰিবলৈ আমি চেষ্টা কৰিম আৰু আমি এনেকুৱা এটা অনুষ্ঠান আপোনাক উপহাৰ দিবলৈ আমি চেষ্টা কৰিম।